পুনৰ ৰঙিয়া নগৰৰ মাজমজিয়াৰ পৰা চাৰিচকীয়া বাহন চুৰি। এইবাৰ ৰঙিয়াৰ ২ নং বৈদ্যুতিক উপসংমণ্ডলৰ প্ৰবন্ধকৰ কাৰ্যালয়ৰ সমীপৰ পৰা মালবাহী বলেৰো বাহন চুৰি। মাজদিঘা NT ৰোডস্থিত কংক্ৰিট উদ্যোগ এটাৰ পৰা AS 25CC 2973 নম্বৰৰ মালবাহী বলেৰো বাহনখন দুৰ্বৃত্তই হাইজেক কৰে। কংক্ৰিট উদ্যোগটোৰ স্বত্বাধিকাৰী তথা বাহনখনৰ স্বত্বাধিকাৰীয়ে বাহনখন নেদেখি বলেৰো বাহনখন চুৰি হোৱা বুলি নিশ্চিত হয়। ইফালে ওচৰৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ CCTVত তন্নকৈ পৰীক্ষা কৰি মাজনিশা ২:৩০ বজাত দুৰ্বৃত্তই চুৰি কৰি নিয়া বুলি নিশ্চিত হয় বাহনখনৰ গৰাকীয়ে। পিছত ঘটনা সন্দৰ্ভত বলেৰো বাহনৰ স্বত্বাধিকাৰী শমছেৰ আলীয়ে ৰঙিয়া থানাত এজাহাৰ দাখিল কৰে। মই ঠিক 4টা বাজিবা 10 মিনিটমান থাকোঁতে মই ৰাতিপুৱা মৰ্ণিং ৱাক কৰিব আহোঁ। মৰ্ণিং ৱাক কৰিব আহোঁতে মই তাৰমানে বাইকখন লৈ আহোঁ ঘৰৰ পৰাই। বাইকখন আনি মই মোৰ দোকানত থওঁ। মই দোকানত থৈ মানে বাইকখন থৈ মই মৰ্ণিং ৱাকত যাওঁ। কিন্তু মই বাইকখন মই দোকানত সোমাওঁতে মই দেখিলোঁ মোৰ দোকানৰ যিখন সন্মুখৰ জাপ আছে, জাপখন তালাৰ চিকল টিকল ছিঙি তালা চালা ভাঙি মোৰ জাপখন পৰি আছে। জাপখন পৰি থকা অৱস্থাত মোৰ সন্দেহ হয় যে মোৰ ভিতৰত এখন বলেৰো গাড়ী এখন আছে। মই বলেৰো গাড়ীখনত যদি লক্ষ্য কৰোঁ মোৰ বলেৰো গাড়ীখন নাই। তেতিয়া মই দেখিলোঁ যে বলেৰো গাড়ীখন মোৰ চুৰি হ'ল। গাড়ীখন নোহোৱা অৱস্থাত মই তাৰপিছত ৰাতিপুৱা আকৌ কি কৰিলোঁ, তাৰমানে মই থানাত গ'লোঁ। থানাত যাই মই OC ছাৰক লগ কৰিলোঁ। OC ছাৰক লগ কৰি তেখেতে মানে আকৌ থানাৰ পৰা মোৰ লগত আহিল দোকানলৈকে। আহি তাৰমানে দেখিলে যে ইনভেষ্টিগেশ্যন কৰি পেলাই দেখা পালে গাড়ীখন মোৰ ইয়াত নাই। আৰু এই গাড়ীখন যিহেতু নাই, গাড়ীখন কোন জেগাত গ'ল কোন জেগাত যোৱা নাই, মই আমাৰ এই MB বান্ডিঙত CC কেমেৰাত মানে চালে অলপ গম পাব বস্তুটো। আৰু এনেকুৱা ঘটনা প্ৰায় ৰঙিয়াত হৈয়ে আছে। ৰঙিয়াত আপোনাৰ যোৱাকালি নে পৰহি আপোনাৰ ভট্টপাৰাত DA গাড়ী এখন নিব খোজোতে তাত মানে গাড়ীখন নিব নোৱাৰিলে, গাড়ীখন লক হৈ গ'ল। আজি কেইদিনমান আগতে আমি কৃষ্ণ ভাণ্ডাৰতো শুনিছোঁ যে কৃষ্ণ ভাণ্ডাৰৰ পৰাও তাৰমানে মালে এটি তাৰমানে বলেৰো পিকআপ ভেন এখন তাৰ পৰাও নোহোৱা হৈছে। গতিকে ৰঙিয়াত এনেকুৱা প্ৰায়বোৰ ঘটনা হৈ আছে। গতিকে মই আমাৰ ৰঙিয়া আৰক্ষী থানাৰ ওচৰত বিশেষ এটা অনুৰোধ, মোৰ যে এই বলেৰো গাড়ীখন যে মোৰ নহা হ'ল, ৰাতিপুৱাৰ কিমান বজাত নিছে নেনিছে তেখেতসকলে তাৰমানে CC কেমেৰা ফুটেজ চালে গম পাব। গতিকে মই প্ৰশাসনৰ এই ৰঙিয়া প্ৰশাসনৰ OC ছাৰৰ ওচৰত মোৰ বিশেষ এটা অনুৰোধ, মোৰ যে গাড়ীখন যাতে মানে ইনভেষ্টিগেশ্যন কৰি পেলাই মোৰ গাড়ীখন যাতে ধৰাই দিয়ে। গাড়ীখনৰ নম্বৰ হ'ল AS 25CC 2973 বগা কালাৰৰ বলেৰো গাড়ী। মোৰ নাম মহম্মদ শমছেৰ আলী। মোৰ কংক্ৰিট উদ্যোগ। CCTVত আপোনাৰ MB বান্ডিঙত CCTVত উঠিছে গাড়ীখন। এইটো তাৰমানে 2:32 দেখাইছে। নিউজ ডেস্ক ৰিপৰ্ট, ডেমক্ৰেটিক আসাম।